और मार्केटर कयला व्यवहार जी कयला सरबराहर जी गुरुतर एक अभियोग সেই সন্দৰ্ভত আমি প্ৰতিদিনে বাতৰি সম্প্ৰচাৰিত কৰি আহিছো তাৰ মাজতে এক প্ৰশ্ন উত্থাপন হৈছে যে মাৰ্কেৰিটাত সম্পূৰ্ণ অস্তিত্বহীন নেকি আৰক্ষী প্ৰশাসন চৰকাৰৰ কঠোৰ স্থিতিৰ পিছত অব্যাহত আছে অবৈধ কয়লাৰ বেহা প্ৰশাসনক এক প্ৰকাৰ বুঢ়া আঙুলি দেখুৱাই বৃহস্পতিবাৰেও অবৈধ কয়লাৰ সৰবৰাহ এই ধৰণে বুধবাৰৰ দৰে বৃহস্পতিবাৰেও অবৈধ কয়লা বজাৰ কৰি ওলাই আহিল এই ধৰণে ট্ৰাক জাগুনৰ লাল পাহাৰত গোবিন্দ সেত্ৰীৰ ডিপোট অবাধে হৈছে কয়লাৰ লোডিং কয়লা বজাৰ কৰি আৰক্ষীৰ নাকৰ সন্মুখেৰে ওলাই আহিল ২০-২৫ খনকৈ ট্ৰাক আৰু বুধবাৰেও প্ৰশাসনক অস্তিত্বহীন কৰি ওলাইছিলে ২৫ খনকৈ ট্ৰাক আৰু বৃহস্পতিবাৰেও সেই একে দৃশ্য দেখিবলৈ পোৱা গ'ল একেটা স্থানত অবৈধ কয়লাখনিৰ বিৰুদ্ধে প্ৰশাসনৰ অভিযান চলি থকাৰ মাজতে এই ধৰণৰ তৎপৰতা দেখিবলৈ পোৱা গৈছে আৰু অবৈধ খনিৰ পৰা সংগ্ৰহ কৰা কয়লাই সৰবৰাহ কৰি আছে গোবিন্দ সেত্ৰীয়ে বিধায়ক ভাস্কৰ শৰ্মাৰ ঘনিষ্ঠ হৈছে গোবিন্দ সেত্ৰী আৰু গোবিন্দ সেত্ৰীৰ ক্ষেত্ৰত হাত ভৰি বন্ধা এক প্ৰকাৰ আৰক্ষীৰ আৰু এই পৰ্যন্ত প্ৰশাসনে জব্দ কৰা নাই ভাস্কৰ বাহিনীৰ অবৈধ কয়লা গোবিন্দ সেত্ৰীৰ ডিপোতে মজুদ আছে শ মেট্ৰিক টন অবৈধ কয়লা ডিৱা 365ৰ কেমেৰাত বন্দী হ'ল বৃহস্পতিবাৰেও হোৱা এই ধৰণে অবৈধ সৰবৰাহৰ দৃশ্য কিন্তু তাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই আৰক্ষী প্ৰশাসনে আৰু যাক লৈ এটা প্ৰশ্ন উত্থাপন হৈছে যে মাৰ্কেৰিটাত সম্পূৰ্ণৰূপে অস্তিত্বহীন নেকি আৰক্ষী প্ৰশাসন আমি অধিক তথ্য জানিবলৈ মুহূৰ্তত ফোন লাইনত সংযুক্ত হৈছো আমাৰ মেনেজিং এডিটৰ প্ৰাঞ্চিত হৈকাৰ সৈতে প্ৰাঞ্চিত হৈকিয়া ইতিমধ্যে দেখিবলৈ পোৱা গৈছে প্ৰতিদিনেই মাৰ্কেৰিটাত যি ধৰণে আচলতে কয়লাৰ বেহাৰ বাতৰি সম্প্ৰচাৰিত হৈ আছে বা আমি সম্প্ৰচাৰ কৰি আছো প্ৰতি মুহূৰ্ততে কিন্তু তাৰ পিছতো সম্পূৰ্ণৰূপে যেন অস্তিত্বহীন হৈ পৰিছে আৰক্ষী প্ৰশাসন আৰক্ষী কিন্তু এই পৰ্যন্ত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই হেউতে অধিক তথ্য আপোনাৰ জৰিয়তে জানিব বিচাৰিছো প্ৰাঞ্চিত হৈকিয়া হয় মিতুৰাণী এই মুহূৰ্তত আমি যেটো দৃশ্য ডিভাইড 365 স্ক্ৰিনত দৰ্শকসকলক দেখুৱাইছো সেইটো কালিৰ দৃশ্য যি মুহূৰ্তত আৰক্ষী প্ৰশাসনে মাৰ্ঘেৰিটা উমৰাংচু লিডু লেখাপানীয়ে য'ত আচলতে অবৈধ খনি চলি আছিল সেই স্থানসমূহৰ খনিসমূহ সিল কৰি দিছে যোৱা কেইদিনত আমি সকলোৱে জানো আৰু যিসমূহ অবৈধ কয়লা মজুত কৰিছিল সেই অবৈধ কয়লাখিনিও জব্দ কৰা হৈছে বিভিন্ন ঠাইত কিন্তু তাৰ সম্পূৰ্ণ বিপৰীত দৃশ্য বিপৰীত ছবি দেখা গৈছে মাৰ্ঘেৰিটাত সেই যিখিনি অবৈধ খনিৰ পৰা সংগ্ৰহ কৰা কয়লা সেই কয়লাৰ অবাধ বিক্ৰী কালিৰ দিনটোতো চলি আছে আমি এই মুহূৰ্তত স্ক্ৰিনত দেখুৱাই থকা দৃশ্যটো কালিৰ দিনটোৰ দৃশ্য এয়া মাৰ্ঘেৰিটাৰ জাগুনৰ সমীপৰ লাল পাহাৰত থকা গোবিন্দ সেত্ৰী নামৰ যিজন কয়লা মাফিয়া যিজনক আচলতে খনি আৰু খনিজ সম্পদ সঞ্চালকে এখন পত্ৰযোগে যি 19 জন কয়লা চোৰৰ নাম এখন পত্ৰযোগে প্ৰেৰণ কৰিছিল সেই পত্ৰখনত থকা প্ৰথমটো নামেই আছিল কয়লা চোৰ বুলি চিহ্নিত প্ৰথমটো নামেই আছিল গোবিন্দ সেত্ৰীৰ নাম সেই গোবিন্দ সেত্ৰীৰ লাল পাহাৰত যিসমূহ ডিপু যিকেইটা ডিপু আছে সেই ডিপুৰ অন্যতম এটা ডিপুত এয়া চাওক মুক্তভাৱে কালিৰ দিনটোতো কয়লাৰ ট্ৰাকত মজুত কৰি থকা হৈছে আমি কোন কেইখন ট্ৰাকত মজুত কৰি থকা হৈছে আমাৰ কেমেৰাত সেই ট্ৰাক কেইখনৰ নম্বৰো ধৰা পৰিছে আৰক্ষী প্ৰশাসনে যদি প্ৰয়োজন হয় সেই ট্ৰাক কেইখনৰ আমাৰ ভিজুৱেল চাই সেই ট্ৰাক কেইখনৰ নম্বৰ ট্ৰেক কৰিব পাৰে বা সেই ট্ৰাক কেইখনক ট্ৰেক কৰিব পাৰে এই ধৰণে মুকলিভাৱে মাৰ্ঘেৰিটাৰ লাল পাহাৰত কালিৰ দিনটোতো কয়লা মজুত কৰি থকা হৈছে কালিৰ দিনটোতো কয়লা বজাৰ কৰি থকা হৈছে আৰু এই যিসমূহ ট্ৰাক কালিৰ দিনটোত প্ৰায় 15ৰ পৰা 20খন ট্ৰাক নিশা মাৰ্ঘেৰিটাৰ পৰা ওলাই আহিছে গোবিন্দ সেত্ৰীয়ে মাৰ্ঘেৰিটাৰ পৰা উলিয়াই পঠাইছে তাৰ পূৰ্বে বুধবাৰৰ দিনটোত 25খন ট্ৰাক মাৰ্ঘেৰিটাৰ পৰা উলিয়াই পঠোৱা হৈছিল এই যে 25খন ট্ৰাক 15খন ট্ৰাক বা 20খন ট্ৰাক মাৰ্ঘেৰিটাৰ পৰা প্ৰতি নিশাই প্ৰতি সন্ধিয়াই ওলাই আহিছে এই ট্ৰাকসমূহত বোজাই কৰা সমস্ত কয়লা অবৈধ খনিৰ পৰা সংগ্ৰহ কৰা কয়লা আমি উমৰাংচুত যেতিয়া অভিযান চলিছিল তেতিয়া দেখিছিলো যে আৰক্ষী প্ৰশাসনৰ দলটোৱে গৈ তাত যিসমূহ অবৈধ খনি আছে সেই খনিসমূহ চিজ কৰাৰ লগতে সেই খনিসমূহ জব্দ কৰা বা বন্ধ কৰাৰ লগতে সেই খনিৰ পৰা সংগ্ৰহ কৰা অবৈধ কয়লাখিনিও জব্দ কৰি দিছিল কিন্তু আটাইতকৈ ৰহস্যজনক কথাটো হৈছে যে মাৰ্ঘেৰিটাত সেই কয়লাসমূহ অবৈধভাৱে সংগ্ৰহ কৰা কয়লাখিনি কিয় জব্দ এতিয়ালৈকে কৰা নাই আৰক্ষী প্ৰশাসনে সেই তথ্য পোৱা নাই নেকি ইমান দিনে আৰক্ষী প্ৰশাসনে মাৰ্ঘেৰিটা বা উমৰাংচুত যে কয়লা খনি চলি আছিল অবৈধভাৱে যে ৰেড হোল মাইনিং চলি আছিল সেই তথ্য পোৱা নাই বুলি কৈছে ইতিমধ্যে আৰক্ষী প্ৰশাসন সেই তথ্যৰ বাবে মানে হাঁহিয়াতৰ পাত্ৰ পৰিণত হৈছে সমগ্ৰ ৰাজ্যজুৰি
কাৰণ এই ধৰণে এতিয়া কেমেৰাত আপোনালোকে দৃশ্যটো চাওক, এই ধৰণে মুকলিভাৱে মুক্তভাৱে যেতিয়া জাগুনৰ কাষৰে লাল পাহাৰত অবৈধ ডিপু স্থাপন কৰি গোবিন্দ ছেত্ৰীৰ দৰে এজন কয়লা মাফিয়াই কয়লা মজুত কৰি ৰাখিছিল, অবৈধ কয়লা অবৈধ খনিৰ পৰা সংগ্ৰহ কৰা অবৈধ কয়লা মজুত কৰি ৰাখিছিল, আৰু তাৰপিছত যেতিয়া আৰক্ষী প্ৰশাসনে কঠোৰ স্থিতি ল'লে, স্বয়ং আৰক্ষী সঞ্চালক প্ৰধানে সেই এলেকাবিলাক ভ্ৰমণ কৰি 7 দিনৰ ভিতৰত সকলো কয়লাৰ অবৈধ খনি অবৈধ ব্যৱসায় বন্ধ কৰি দিয়া হ'ব বুলি ঘোষণা কৰিলে। সেই ঘোষণাৰ পিছতো এই মুহূৰ্তটো মাৰ্ঘেৰিটাত চাওক, এইখন ৱেষ্ট বেংগলৰ ট্ৰাক, ৱেষ্ট বেংগল ৰেজিষ্ট্ৰেশ্যনৰ ট্ৰাক। ইয়াৰ আগত আমি এইখন দেখুৱাইছোঁ, এইখন অসমৰ ৰেজিষ্ট্ৰেশ্যন ট্ৰাক। এইবোৰ 12 চকীয়া 18 চকীয়া গাড়ীত এই মুহূৰ্তলৈকে মাৰ্ঘেৰিটাৰ পৰা কয়লা ওলাই আহি আছে। এই দৃশ্যসমূহ, এই তথ্যসমূহো মাৰ্ঘেৰিটা আৰক্ষী প্ৰশাসন বা তিনিচুকীয়া আৰক্ষী প্ৰশাসনে পোৱা নাই। আচলতে এই দৃশ্যবোৰে, এই তথ্যবোৰে প্ৰমাণ কৰিছে কি ধৰণে কয়লা মুখিয়াৰ হাতৰ মুঠিত গোবিন্দ ছেত্ৰী বা ভাস্কৰ শৰ্মাৰ আদিৰ হাতৰ মুঠিত আছে আৰক্ষী প্ৰশাসন। আৰক্ষী প্ৰশাসনে এই মাৰ্ঘেৰিটাৰ এই তথ্যসমূহ, এই ধৰণে অবৈধ বেহা চলাৰ তথ্যসমূহ পোৱা নাই বুলি ক'লে এই মুহূৰ্তত কোনে বিশ্বাস কৰিব? কালিৰ দিনটোতো, পৰহিৰ দিনটোতো মাৰ্ঘেৰিটাৰ সৎসং বিহাৰৰ কাষৰ চকটোত গধূলি সময়ত যে একাংশ কয়লা মাফিয়া বহি তেওঁলোকৰ চিণ্ডিকেট মতে গাড়ীসমূহ, কয়লাৰ ট্ৰাকসমূহ পাৰ হৈছে নে নাই, সেই দৃশ্যটো কালিৰ দিনটোতো সৎসং বিহাৰৰ সমীপৰ চকটোত বহিছে। এই কথাবিলাকে আচলতে কি প্ৰমাণ কৰে? এই কথাবিলাকে এটা কথাই প্ৰমাণ কৰে যে সম্পূৰ্ণ আৰক্ষী প্ৰশাসনটো মাৰ্ঘেৰিটা বা তিনিচুকীয়া আৰক্ষীৰ প্ৰশাসন সম্পূৰ্ণৰূপে কয়লা মাফিয়াৰ হাতত সোমাই পৰিছে, কয়লা মাফিয়াৰ দ্বাৰা নিয়ন্ত্ৰিত হৈছে। বিধায়ক ভাস্কৰ শৰ্মা বা গোবিন্দ ছেত্ৰীৰ হাতত হয় প্ৰাঞ্জিত শইকীয়া, ইয়াৰ মাজতে কিন্তু দেখিবলৈ পোৱা গৈছিল আমাৰ যি প্ৰতি মুহূৰ্ততে এই সন্দৰ্ভত বাতৰি সম্প্ৰচাৰিত হৈ আছে, তাৰ মাজতে কিন্তু আৰক্ষীয়ে এক প্ৰকাৰ মাজতে অভিযানো চলোৱা দেখিবলৈ পোৱা গৈছিল, যি অভিযানত ৰৌ বৰালি এৰি পুথি খলিহনা অৰ্থাৎ 3জনকৈ শ্ৰমিকক কিন্তু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। এয়া সম্পূৰ্ণৰূপে আৰক্ষীৰ এক উমৰাংচুৰ যদি সেই ভয়ংকৰ ঘটনাটো সংঘটিত নহলহেঁতেন, 9জনকৈ দুৰ্ভগীয়া শ্ৰমিকে যদি সেই কণিকা হোজাইৰ পাপৰ পুখুৰীটোত প্ৰাণ দিবলগীয়া নহলহেঁতেন, তেতিয়াহ'লে এই ঘটনাবিলাক কেতিয়াও পোহৰলৈ নাহিলেহেঁতেন। এই কথাবিলাক অসমৰ প্ৰতিজন মানুহে জানে, তিনিচুকীয়াৰ প্ৰতিজন মানুহে জানে, উমৰাংচুৰ প্ৰতিজন মানুহে জানে, মাৰ্ঘেৰিটাৰ প্ৰতিজন মানুহে জানে। এতিয়া উমৰাংচুৰ যিটো ঘটনা সংঘটিত হ'ল, এটা দুটা নহয়, 9টাকৈ জীৱন তাত গ'ল। 9টাকৈ জীৱন যোৱাৰ পিছত 11জন মানুহক এই মুহূৰ্তলৈকে আৰক্ষী প্ৰশাসনে গ্ৰেপ্তাৰ কৰিছে। কিন্তু যিজন মানুহ সেই ঘটনাটোৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত আছিল, দেবুলাল গাৰুছা, কাৰ্বি স্বায়ত্তশাসিত পৰিষদ, ক্ষমা কৰিব, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী আৰু খনিটোৰ মালিক আছিল সেই দেবুলাল গাৰুছাৰ পত্নী কণিকা হোজাই। সেই দেবুলাল গাৰুছা বা কণিকা হোজাইক এই মুহূৰ্তলৈকে আৰক্ষীয়ে গ্ৰেপ্তাৰটো বাদে এটা প্ৰশ্নও কৰিব পৰা নাই। এই মুহূৰ্তত আচলতে সকলো অস্তিত্বহীন হৈ পৰিছে নেকি? ন্যায়াধীশ অনিমা হাজৰিকাৰ নেতৃত্বত এখন ন্যায়িক আয়োগ গঠন কৰা হৈছে। তীব্ৰ বিতৰ্কৰ পিছত, তীব্ৰ প্ৰতিক্ৰিয়াৰ পিছত এখন ন্যায়িক আয়োগ ৰাজ্য চৰকাৰে ঘোষণা কৰিলে, কিন্তু এই মুহূৰ্তলৈকে অনিমা হাজৰিকা ন্যায়িক আয়োগক কিখিনি টাৰ্মছ এণ্ড ৰেফাৰেঞ্চ দিয়া হ'ব সেইখিনি ৰাজ্য চৰকাৰে প্ৰকাশ কৰা নাই। ৰাজ্য চৰকাৰে এই কথাখিনি জনোৱা নাই যে অনিমা হাজৰিকাই অকল সেই পাৰ্টিকুলাৰ ঘটনাটো তদন্ত কৰিব নে কি ধৰণে উমৰাংচুত অবৈধভাৱে কয়লা খনি চলি আছিল, কোন কাৰ ছত্ৰছায়াত চলি আছিল সেইখিনি তদন্ত কৰিব নে সমগ্ৰ অসমৰ অবৈধ কয়লাৰ বেহাটো তদন্ত কৰিব? মাৰ্ঘেৰিটা বা লিডু লেখাপানীৰ অবৈধ ব্যৱসায়ী ভাস্কৰ শৰ্মা বা গোবিন্দ ছেত্ৰী আদিৰ জড়িত থকাৰ প্ৰসংগবিলাক আহিবনে নাই, এই টাৰ্মছ এণ্ড ৰেফাৰেঞ্চটো গৃহ বিভাগে এই মুহূৰ্তলৈকে প্ৰকাশেই কৰা নাই। হয় প্ৰাঞ্জিত শইকীয়া, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আমাক শেহতীয়া অধিক তথ্যখিনি জনোৱাৰ বাবে। আৰু ইতিমধ্যে আমাৰ মেনেজিং এডিটৰ প্ৰাঞ্জিত শইকীয়াই সকলোখিনি কথা উল্লেখ কৰিছে। এতিয়া সেয়াই প্ৰশ্ন যে মাৰ্ঘেৰিটাত সম্পূৰ্ণ অস্তিত্বহীন হৈ পৰিছে নেকি আৰক্ষী প্ৰশাসন? এই সন্দৰ্ভত এই কয়লাৰ যি অবৈধ বেহা, এই সন্দৰ্ভত প্ৰতি মুহূৰ্ততে যদিও বা বাতৰি সম্প্ৰচাৰিত হৈ
আছে বা কৰি থকা হৈছে কিন্তু তাৰ পিছতো সম্পূৰ্ণৰূপে নীৰৱ নিৰ্বিকাৰ হৈ আছে আৰক্ষী প্ৰশাসন চৰকাৰৰ কঠোৰ স্থিতিৰ পিছতো অব্যাহত আছে এই ধৰণে অবৈধ কয়লাৰ বেহা আৰু প্ৰশাসনক এক প্ৰকাৰ বুঢ়া আঙুলি দেখুৱাই বৃহস্পতিবাৰে অবৈধ কয়লাৰ সৰবৰাহ কৰা হ'ল বুধবাৰৰ দৃশ্য দেখিবলৈ পোৱা গৈছিল সেই একে সম্পূৰ্ণৰূপে বৃহস্পতিবাৰেও অবৈধ কয়লা বজাৰ কৰি এই ধৰণে ওলাই আহিল এখনৰ পিছত আনখনকৈ প্ৰায় 20ৰ পৰা 25খনকৈ ট্ৰাক কিন্তু তাৰ পিছতো সম্পূৰ্ণৰূপে নীৰৱ নিৰ্বিকাৰ প্ৰশাসন